ভাইটি ভণ্টিসকল, আজি আমাৰ বাবে এটা বহুত দুখৰ দিন, কাৰণ দশম শ্ৰেণীৰ দাদা বাইদেউসকলে আমাৰ পৰা খন্তেকীয়া বিদায় ল'ব। তেওঁলোকৰ এটা বহুত ডাঙৰ পৰীক্ষা আহি আছে। তেওঁলোকে যাতে এই পৰীক্ষাত ভাল ৰিজাল্ট কৰি আমাৰ বিদ্যালয়ৰ বাবে সুনাম কৰি আনে। যদি মই আগতে তেওঁলোকক কিবা বেয়াকৈ কৈছিলোঁ, মোক তেওঁলোকৰ ভণ্টি বুলি ভাবি ক্ষমা কৰি দিব। দাদা বাইদেউসকল, আজি এটা দুখৰ দিন। আজি 2024-25 বৰ্ষৰ দশম শ্ৰেণীৰ বিদায় সভা। এই বিদায় আচলতে দুই প্ৰকাৰৰ, ক্ষন্তেকীয়া বিদায় আৰু চিৰ বিদায়। আমি দাদা বাইদেউসকলক ক্ষন্তেকীয়া বিদায় দিবলৈ ওলাইছোঁ। তেওঁলোকৰ আহি থকা হাইস্কুল শিক্ষান্ত পৰীক্ষা যাতে শুদ্ধিঘৰে উত্তীৰ্ণ কৰে, তেওঁলোকে যেন আমাৰ বিদ্যালয়লৈ সুনাম কৰি আনে, তাকে আশা কৰিলোঁ। আৰু যে মই যদি কিবা অজানিতে যদি কিবা ভুল কৰিছিলোঁ, তেওঁলোকে যেন সেইবোৰ ধৰি নাথাকি মোক তেওঁলোকৰ ভণ্টি বুলি ক্ষমা কৰি দিয়ে। উপস্থিত থকা সভাপতি মহোদয় আৰু শিক্ষাগুৰুসকল, লগতে বিদায় প্ৰাৰ্থী আৰু মোৰ মৰমৰ ভাই ভণ্টি, দাদা বাইদেউ আৰু লগৰীয়াসকল, আজি যিহেতু আমাৰ বিদ্যালয়ৰ দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে আমাৰ স্কুলৰ পৰা খন্তেকীয়া বিদায় ল'ব, তেখেতসকলক মোৰ ফালৰ পৰা আগন্তুক মেট্ৰিক পৰীক্ষালৈ শুভেচ্ছা থাকিল। তেওঁলোকে যাতে তেওঁলোকৰ ফলাফলবোৰ ভাল কৰি আমাৰ অঞ্চলটোৰ লগতে বিদ্যালয়ৰ লৈ গৌৰৱ কঢ়িয়াই আনে, তাৰ বাবে মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা থাকিল। এইখিনিয়ে মোৰ ক'বলগীয়া। ধন্যবাদ। শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বিগত 5 বছৰ পঢ়ি আমি এইখন বিদ্যালয়ত পঢ়ি আজি এই বিদ্যালয় অধ্যয়নৰ আজি অন্তিমটো দিন। আজি অতিকে আমাৰ বাবে এইটো দুখৰ বিষয়, কিয়নো আজি এই দিনটোৰ পৰাই আমি এইখন বিদ্যালয়লৈ পঢ়াৰ বাবে এইখন বিদ্যালয়ত আমাৰ কোনো স্থান আছে যদিও আমি নিজৰ মৰণে আমি বেলেগ স্কুলত পঢ়িবলৈ যাব লাগিব। বিগত 5 বছৰ চৰাই শিক্ষাগুৰু মণ্ডলীয়ে যিমানখিনি আমাক অধ্যয়ন কৰালে, তাৰ বাবে তেখেতসকলক ধন্যবাদ জনাইছোঁ। কেতিয়াবা যদি চৰাই বাইদেউসকলক বেয়াকৈ কৈছিলোঁ বা লগ বন্ধুৰ আগত তেওঁলোকৰ কথা বেয়াকৈ আলোচনা কৰিছিলোঁ, তাৰ বাবে তেখেতসকলে মোক নিজৰ সন্তান বুলি ভাবি লৈ ক্ষমা কৰি দি আছে। আৰু যদি কেতিয়াবা লগ বন্ধুক মাৰিছিলোঁ বা গালি পাৰিছিলোঁ, তাৰ বাবে নিজৰ দাদা বা ভাইটি বুলি ভাবি লৈ ক্ষমা কৰি দি আছে। এটা কথা সত্য যে মই চাফা কৰাৰ সময়ত মই বহুত মাৰিছিলোঁ বা গালি পাৰিছিলোঁ, কিয়নো স্কুলখনত লেতেৰা পৰিৱেশ থাকিলে স্কুলখনৰ সৌন্দৰ্য নাইকিয়া হয়। সেইবাবে মই চাফাই কৰিবলৈ দিছিলোঁ। আৰু তেতিয়াই বহুতো ল'ৰা ছোৱালীক মই মাৰিছিলোঁ, তাৰ বাবে নিজৰ দাদা বা ভাইটি বুলি ভাবিলৈ ক্ষমা কৰি দিয়ে যেন। মই এইখন বিদ্যালয়ত বিগত 5 বছৰ ধৰি মই অধ্যয়নৰ বাহিৰেও বহুতো অভিজ্ঞতা লাভ কৰিছোঁ। এখন সভা কেনেকৈ পৰিচালনা কৰিব লাগে বা এজন ভাল মানুহৰ লগত কেনেকৈ কথা পাতিব লাগে, এনে বহুতো জ্ঞান লাভ কৰিছোঁ। আৰু এনেকুৱা অভিজ্ঞতা মোক ভৱিষ্যত জীৱনত আগবাঢ়ি যোৱাত বহুতো সহায় কৰিব বুলি মই আশা কৰিছোঁ। আৰু আপোনালোকে যাতে আশীৰ্বাদ কৰে যে আগন্তুক যি আমাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ভাল ফলাফল দেখুৱাই অঞ্চলৰ লগতে গাঁওখনৰ লগতে স্কুলখনলৈ এটা সুনাম কঢ়িয়াই আনিব পাৰোঁ, তাৰ বাবে সকলোৱে আশীৰ্বাদ কৰিব। আৰু এইখিনিয়ে মই ক'বলগীয়া। ধন্যবাদ। অধ্যক্ষ মহোদয়, এই মঞ্চ শুৱনি কৰা মোৰ শ্ৰদ্ধাৰ গুৰুমণ্ডলী, লগতে এই সভাত উপস্থিত মোৰ মৰমৰ ভাইটি ভণ্টি বন্ধু বান্ধৱী সকল, পোনপ্ৰথমে মই সকলোকে আন্তৰিক অভিনন্দন জনাইছোঁ আজিৰ এই সভাখনৰ বাবে। সঁচাকৈয়ে আজি এটা দুখৰ দিন, কিয়নো আজি আমি অৰ্থাৎ এই বিদ্যালয়ৰ দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে বিদায় ল'ব ওলাইছোঁ। বিদায় ল'বলৈ মন নাই যদিও
ল'ব লাগিব, যিহেতু এইটো পৰম্পৰাগতভাৱে চলি আহিছে। আজি মোৰ বৰকৈ মনত পৰিছে সেইকেইটা দিনলৈ যিকেইজন শিক্ষাগুৰুৱে মোৰ প্ৰতিটো খোজতে সাহস হিচাপে থিয় দি আগুৱাই লৈ গৈছে। ভবা নাছিলো এদিন তেখেতসকলকো যে এনেকৈ এৰি যাব লাগিব। তেওঁলোকে ইমান কষ্টৰে আমাক শিক্ষা দি আজি আমাক আগুৱাই যাবলৈ সহায় কৰিছে। তাৰ বাবে মই তেওঁলোকৰ ওচৰত চিৰকৃতজ্ঞ। তেওঁলোকে আমাক শিকাইছে ভাল কি, বেয়া কি, সত্য কি, অসত্য কি। এই সকলোবোৰ শিকিব পাৰিছো আপোনালোকৰ বাবে। শ্ৰদ্ধাৰ গুৰুমণ্ডলী, যোৱা দিনত কেতিয়াবা যদি আপোনালোকক কিবা নকৰিবলগীয়া কৰিছিলো বা নকবলগীয়া কৈছিলো, তেন্তে আপোনালোকে নিজৰে সন্তান বুলি ভাবি ক্ষমা কৰি দিয়ে যেন। আৰু মোৰ মৰমৰ ভণ্টি ভাইটিসকলকো কওঁ, তোমালোকক হয়তো কেতিয়াবা মই গালি পাৰিছো বা মাৰিছিলো চাগে, তোমালোকে যাতে সেইবোৰ ধৰি নাথাকি নিজৰে দাদা বাইদেউ বুলি ভাবি ক্ষমা কৰি দিয়া যেন। আৰু মোৰ শ্ৰদ্ধাৰ গুৰুমণ্ডলীসকলক ক'ব বিচাৰো যে আপোনালোকৰ ওচৰত মই আশীৰ্বাদ বিচাৰো। আগন্তুক SLC পৰীক্ষাত শিক্ষাৰ্থীৰে পাছ কৰি এই বিদ্যালয়খনৰ লগতে আপোনালোকৰ লগতে নিজৰ অঞ্চলৰ নাম উজ্বলাব পাৰো। সদায় মই সকলোকে সেৱা জনাইছো। লগতে ভগৱানৰ ওচৰত আপোনালোকৰ সুস্থতা আৰু দীৰ্ঘায়ু কামনা কৰি মই মোৰ চমু বক্তব্য সামৰণি মাৰিছো। ধন্যবাদ। মহোদয়, গড়গুটি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ মহোদয়, লগতে শ্ৰদ্ধাৰ ছাৰ বাইদেউসকল, মৰমৰ ভাইটি ভণ্টিসকল আৰু আজি বিদায়ী বন্ধু বান্ধৱীসকল, আজি আমাৰ বিদায়ৰ দিন। বিদায় ল'ব বিচৰা নাই যদিও এই বিদায় ল'ব লাগিব। যিদিনাখন এইখন বিদ্যালয়লৈ প্ৰথম আহিছিলো তেতিয়া এনেকুৱা লগা নাছিল, আজি যিমান বেয়া লাগিছে। মই যদি কেতিয়াবা ছাৰ বাইদেউসকলক অজানিতে বেয়াকৈ কৈছিলো, নাইবা মনত কষ্ট পোৱা কাম কৰিছিলো, তেওঁলোকে যাতে ধৰি নাথাকে। আৰু মোৰ ভাইটি ভণ্টিসকলকো যদি কেতিয়াবা গালি পাৰিছিলো বা বেয়াকৈ কৈছিলো, তেওঁলোকেও যাতে নিজৰ বাইদেউ বুলি ভাবি সেইবোৰ মনত ধৰি নাথাকে। আৰু আগন্তুক আহি থকা SLC এক্সামলৈ মোৰ বন্ধু বান্ধৱীসকলক শুভেচ্ছা জ্ঞাপন কৰিছো। এইখিনিয়ে কৈ মই মোৰ বক্তব্য সামৰণি মাৰিছো। ধন্যবাদ। সভাপতি মহোদয়, লগতে মোৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল আৰু আমন্ত্ৰিত অতিথি, লগতে মোৰ মৰমৰ ভাইটি ভণ্টি আৰু বন্ধু বান্ধৱীসকল, পোনপ্ৰথমে মই আজিৰ এই সভাখনৰ বাবে সকলো বিদায় প্ৰাৰ্থীক আন্তৰিক শুভেচ্ছা জনাইছো। সঁচাকৈয়ে আজি এটা বৰ দুখৰ দিন, কাৰণ আজি আমাৰ 10ম শ্ৰেণীৰ বিদায়। ভবা নাছিলো যে এনেকৈ এদিন বিদায় ল'ব লাগিব। যেতিয়া 6ষ্ঠ শ্ৰেণীত নাম লগাইছিলো তেতিয়া ভাবিছিলো ক'ত আহিলো, কিন্তু আজি মনটো সঁচাকৈয়ে বৰ বেয়া লাগিছে, কাৰণ আপোনালোকক এৰি যাব লাগিব। এৰি যাবলৈ মন নাই যদিও এয়া নিয়ম, সেই নিয়ম পালন কৰি আমি যাবই লাগিব। আৰু লগতে মোৰ মৰমৰ ভাইটি ভণ্টিসকলক যদি নজনাকৈ কিবা বেয়াকৈ কৈছিলো, তেওঁলোকে যাতে ধৰি নাথাকি নিজৰ বাইদেউ বুলি ভাবি ক্ষমা কৰি দিয়ে। আৰু লগতে মই মোৰ যদি শিক্ষাগুৰুসকলক কিবা বেয়াকৈ কৈছিলো, তেওঁলোকেও যাতে নিজৰে সন্তান বুলি ভাবি ক্ষমা কৰি দিয়ে। আৰু আমাৰ আগন্তুক হ'বলগীয়া SLC এক্সামত মই মোৰ সকলো বন্ধু বান্ধৱীলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো। আৰু শ্ৰদ্ধাৰ শিক্ষাগুৰুসকলৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি মোৰ চমু বক্তব্য সামৰি মাৰিছো। ধন্যবাদ। আজি 24-25 বৰ্ষৰ 10ম শ্ৰেণীৰ বিদায় সভাৰ মোৰ সন্মানীয় সভাপতি মহোদয় আৰু মোৰ সন্মানীয় শিক্ষাগুৰু মণ্ডলী আৰু বন্ধু বান্ধৱী তথা ভাই ভণ্টিসকল,
আজি এটা বৰ দুখৰ দিন যেতিয়া ক্লাছ 6ত আহিছিলোঁ তেতিয়া ভাবিছিলোঁ ক'ত আহিলোঁ তাৰ এতিয়া ভাবিছোঁ এতিয়া মনত বহুত বেয়া লাগিছে এইখন স্কুল এৰি যোৱাৰ কাৰণে এতিয়া বৰকৈ মনত পৰিছে ক্লাছত বহি ছাৰ বাইদেৱে ক্লাছ কৰি থকাৰ সময়ত যিবোৰ দুষ্টামি কৰিছিলোঁ কেতিয়াবা কাৰোবাৰ লগত লগ বন্ধুৰ লগত যিবোৰ দুষ্টামি কৰিছিলোঁ আড্ডা মাৰিছিলোঁ সেইবোৰ বৰকৈ মনত পৰিছে শ্ৰদ্ধাৰ শিক্ষাগুৰুসকলক কৈছোঁ যে যদি আপোনালোকক কেতিয়াবা কিবা বেয়াকৈ কৈছিলোঁ আপোনালোকৰ কথা কেতিয়াবা বেয়াকৈ আলোচনা কৰিছিলোঁ বা আপোনালোকক কিবা নক'বলগীয়া কৈছিলোঁ সেইবোৰ যাতে আপোনালোকে কেতিয়াও ধৰি নাথাকে আৰু মোৰ বন্ধু বান্ধৱী তথা ভাই ভণ্টীসকলক কৈছোঁ তোমালোককো কেতিয়াবা বেয়াকৈ কৈছোঁ বা কেতিয়াবা মাৰিছিলোঁ বহুত নক'বলগীয়া শিকাইছোঁ সেইবোৰ যাতে তোমালোকে ধৰি নাথাকা নিজৰে বা বুলি যাতে ক্ষমা কৰি দিয়া আগন্তুক আহি থকা HSLC এক্সামৰ কাৰণে শ্ৰদ্ধাৰ শিক্ষাগুৰুসকলে যাতে আমাক আশীৰ্বাদ দিয়ে আৰু মোৰ বন্ধু বান্ধৱীসকলকো আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ এইখিনিয়ে কৈ মই মোৰ চমু বক্তব্য সামৰণি শিকিব পাৰিছোঁ সত্য কি ভাল কি বেয়া কি আদি কথাবোৰ লগতে আপোনালোকক যদি মই কেতিয়াবা বেয়াকৈ কৈছিলোঁ বা বেয়া চকুৰে চাইছিলোঁ আপোনালোকে নিজৰ ছোৱালী বুলি ভাবি ক্ষমা কৰি দিয়ে যে শেষত মই আপোনালোকক পুনৰবাৰ ধন্যবাদ জনাই আপোনালোকৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি মই মোৰ চমু বক্তব্য সন্মানীয় গুৰুকুটি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষাগুৰু মণ্ডলী আৰু কৰ্মচাৰীবৃন্দ বিদায়ী প্ৰাৰ্থীসকল আৰু মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল প্ৰতি বছৰে 10ম শ্ৰেণীৰ বিদায় সভা অনুষ্ঠিত হৈ আহিছে এইবেলো হৈছে 12ম শ্ৰেণীৰ বিদায় সভা প্ৰায় নহয় মই দুবাৰমান পাইছোঁ 12ম শ্ৰেণীৰ বিদায় সভা দুবাৰমান পাইছোঁ 12ম শ্ৰেণীৰ 10ম শ্ৰেণীৰ যেনেকৈ বিদায় সভা হয় 12ম শ্ৰেণীৰ নহয় আৰু কলেজৰ ডিগ্ৰী পঢ়াবিলাকৰ হয়তো নহয় আৰু ইউনিভাৰ্চিটিৰো নহয় কাৰিকৰী প্ৰতিষ্ঠানবিলাকৰ নহয় এইবিলাকৰ কিজানি নহয় নোহোৱা বুলি কৈছে কিছুমানে কিন্তু 10ম শ্ৰেণীটো বিশেষ গুৰুত্বপূৰ্ণ 10ম শ্ৰেণীৰ বিদায় সভা হয়ে তাৰমানে গোটেই অসমতে হয় প্ৰায় হয় আৰু গতিকে ইয়াৰ আগৰ বেচবিলাক যিবিলাক বেচ গ'ল মই ইয়াত কেইবাবছৰো আছোঁ বহুত বছৰ ধৰি আছোঁ এইবিলাকে ক্লিয়াৰ ঘূৰিছে ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত তেওঁলোক আছে কিছুমানে জব পাইছে অসমত আছে দৰং জিলাত আছে শিৱসাগৰত আছে শিৱসাগৰত জব পাইছে কাম পাইছে গুৰুকুটিতো আছে গুৰুকুটিতো কাম পাইছে এনেকুৱা ক্লিয়াৰ ঘূৰিছে গতিকে এইবাৰ যিসকলে মেট্ৰিক পৰীক্ষা দিব সেইসকল ছাত্ৰ ছাত্ৰীও যাতে ভাল সুনাম অৰ্জন কৰিব পাৰে ক্লিয়াৰ কৰিব পাৰে তেওঁলোক যাতে কিছুমান বৈজ্ঞানিক হ'ব পাৰে ৰাজ্যপাল হ'ব পাৰে IAS অফিচাৰ হ'ব পাৰে IPS অফিচাৰ হ'ব পাৰে ৰাজনীতিবিদ হ'ব পাৰে মন্ত্ৰী বিধায়ক অভিযন্তা হ'ব পাৰে খেলুৱৈ হ'ব পাৰে ভাল এজন ব্যৱসায়ী হ'ব পাৰে ভাল এজন খেতিয়ক হ'ব পাৰে এইবিলাক যাতে হ'ব পাৰে সকলোৱে যাতে এটা দৰে পাব সেইটো নহয় বিভিন্ন ক্ষেত্ৰত আছে এতিয়া দক্ষতা বিকাশ বিশ্ববিদ্যালয় হৈছে দক্ষতাৰ ক্ষেত্ৰত বিভিন্ন ক্ষেত্ৰত দক্ষতা দেখাব পাৰে আগতকৈ অলপ বেলেগ হ'ব পাৰে তাৰমানে এডিআৰ পৰীক্ষাৰ নিচিনা চিষ্টেমত পেলাইছে তোমাৰ 6 পাল বুজি পাইছেনে কথাটো গতিকে MCQৰ কাৰণে 1 নম্বৰ কথাটো হ'ল মডেল কুৱেশ্যন চাব পাৰিব কিন্তু তাত পঢ়িব বুলি কথা নপঢ়ে প্ৰায় ছ'চিয়েলৰ দুই এটা আগৰ চনত ছ'চিয়েলত দেখিছোঁ দুই এটা কুৱেশ্যন আহিছে কিন্তু বেলেগ ছাবজেক্টৰ প্ৰায় নাই গতিকে টেক্সটবুকখন সৰলি পঢ়িব লাগিব তেতিয়া তোমাৰ MCQৰ দিগদাৰ নহয় 50% MCQ হ'ব 50 নম্বৰ গতিকে 9 to 9 টেক্সটবুক পঢ়া অসুবিধা পালে আমাৰ গুৰু মণ্ডলী আছে তুমি সুধিব পাৰিবা আহি বা লগ ধৰিব পাৰিবা
কিন্তু এই 1.5 মাহ তুমি যদি পৰিশ্ৰম নকৰা একো ৰিজাল্ট নহয়। আমাৰ ফৰ্মুলা হৈছে স্কুলৰ পৰা 81 কেণ্ডিডেট, আজি বিধায়ক প্ৰাৰ্থী 81, অৱশ্যে তাত পুৰণা কেইজনমান আছে 6জন মান, গতিকে টোটেল 81ক মোৰ ফালৰ পৰা মই ক্ষমযোগ্য বিধায়ক নহয় চিৰ বিধায়ক দিব বিচাৰিছোঁ। সেইকাৰণে দ্বিতীয়বাৰ ফেল কৰি যাতে আমাৰ অসুবিধা নকৰা, সেইটো কাৰণে মই তোমালোকক আহ্বান কৰিছোঁ যাতে ক্ষমযোগ্য বিধায়ক কথা নাই। আকৌ অহা বছৰ কম্পাৰ্টমেণ্টেল নহয়, এইটোতো মাৰ্কাবা তোমালোক কম্পাৰ্টমেণ্টেল কেঞ্চেল হৈছে। যোৱাবাৰ সুবিধা এটা দিছিল কম্পাৰ্টমেণ্টেল, আমাৰ বহুত কেইজন পাছ হ'ল পিছত কম্পাৰ্টমেণ্টেলত, কিন্তু এইবাৰ সেইটো সুবিধা নাথাকিব। কম্পাৰ্টমেণ্টেল লাষ্ট টাইম গুচি গ'ল, গতিকে ৰেগুলাৰতে তুমি কেনেকৈ পাৰি ৰিজাল্ট গুৰুত্বপূৰ্ণ প্ৰণালী সুযোগ। এইকাৰণে যে এতিয়া আমাৰ স্বাভাৱিকভাৱে পাঠদান নহ'ব তোমালোকৰ, সেইকাৰণে আগতীয়াকৈ তোমালোক বিদায় দিয়াৰ ব্যৱস্থা কৰা হৈছে। প্ৰয়োজন সাপেক্ষে তোমালোকে ক্লাছ কৰিবা। কোনোবাটো বিষয়ৰ যদি কিবা সকুজা থাকে তেতিয়াহ'লে সেই বিষয়ৰ ছাৰ বা বাইদেউৰ লগত যোগাযোগ কৰিবা। মোৰ ইংৰাজী ছাবজেক্টৰ ক্ষেত্ৰত যদি কাৰোবাৰ এতিয়াও কিবা সমস্যা থাকে মই আগতীয়াকৈ কৈছোঁ যে তোমালোকে মোক ফোনযোগে জনাবা, হোৱাটছআপত তোমালোকে কি বুজি পোৱা নাই সেইখিনি মোক জনাবা, আৰু প্ৰয়োজন সাপেক্ষে মই ঘৰত গৈ হ'লেও সেইখিনি বুজাই দিম বুলি কৈছিলোঁ। আৰু যদি বহুতৰে ঠিক তেনেকুৱা সমস্যা থাকে মই স্কুললৈ মাতিম বুলি কৈছিলোঁ। এতিয়া আমাৰ আগন্তুক পৰীক্ষা সম্পৰ্কীয় কেইটামান গুৰুত্বপূৰ্ণ কথা ইতিমধ্যে আনচাৰ কৰিছে। আগতে কিন্তু সেনেকুৱা নাছিলে যে MCQ তাতে থাকিব 45 মাৰ্কছ আৰু থিয়ৰী থাকিব 45 মাৰ্কছ। আগতে দুইটা মিলাই উইথ মানে প্ৰেক্টিকেল 30 পালেই পাছ কৰিছিলে। এইবাৰ কিন্তু নতুন নিয়মাৱলী আহিছে, তোমালোকে MCQটো 45ৰ ভিতৰত 13 পাব লাগিব, 13.5, আৰু থিয়ৰীটো 13.5 পাব লাগিব। ধৰা হ'ল তোমালোকে MCQ 45 পালা, কিন্তু থিয়ৰীত তুমি 10 পালা। প্ৰেক্টিকেলত বাৰু আমি 10ৰ ভিতৰত 10 বা 8 ছাৰ উপস্থিত আছে আৰু মেনেজিং কমিটিৰ সভাপতি মহোদয়। আগতে যিকেইজন শিক্ষাগুৰুৱে তোমালোকক পৰামৰ্শমূলক কথাখিনি আগবঢ়ালে মই সেইখিনি ক'বলৈ আৰু নাযাওঁ। মই এটাই ক'ব বিচাৰোঁ, তোমালোকে পৰীক্ষাত সফলতা অৰ্জন কৰিব লাগিলে ভালদৰে অন্য ছাবজেক্টৰ লগত অসমীয়া বিষয়টো তোমালোকক সমানে আগবঢ়াই লৈ যাব লাগিব। যেহেতু তোমালোকে নম্বৰ অনুযায়ী অসমীয়া প্ৰশ্নৰ উত্তৰ কৰিবা। মই বাৰে বাৰে ক্লাছত তোমালোকক এই কথাবিলাকে বুজাই আছোঁ। গতিকে মই তোমালোকৰ লিখনিবিলাক সিমান দূৰ ভাল পোৱা নাই। যেহেতু তোমালোকে 4 নম্বৰীয়া 3 নম্বৰীয়া কুৱেশ্যনৰ এনচাৰটো তোমালোকে 2 লাইনতে শেষ কৰি থৈছা, তেনেকৈ 4 নম্বৰ নোপোৱা 3 নম্বৰ নোপোৱা। গতিকে সেইখিনি তোমালোকক যি ধৰণে কোৱা হৈছিল সেইখিনি বজাই তোমালোকে পাঠৰ ভিতৰৰ বিষয়বস্তুৰ ওপৰত গুৰুত্ব দি এইকেইটা দিন যাতে তোমালোকে পঢ়ি ভালদৰে সফলতা অৰ্জন কৰিব পাৰা তাৰে মই কামনা কৰিছোঁ। আৰু মই তোমালোকলৈ আশীৰ্বাদ আজিৰ সভাৰ দ্বাৰাই তোমালোকক আশীৰ্বাদ নিবেদিছোঁ, এইকাৰণেই যে তোমালোকে আটাইখিনি যাতে আমাৰ স্কুললৈ সুনাম কঢ়িয়াই আনি গৌৰৱেৰে আমাৰ বিদ্যালয়ত যাতে আকৌ পুনৰবাৰ আমি পৰীক্ষাৰ পিছত তোমালোকক দেখা পাওঁ তাৰে কামনাৰে আজি মোৰ এই চমু বক্তব্যৰ মই মাননীয় আজি বিধায়ক সভাৰ সভাপতি মহোদয়, মঞ্চত উপবিষ্ট সন্মানীয় গুৰুবন্ধুৰ লগতে সন্মানীয় আমন্ত্ৰিত অতিথিসকল আৰু মোৰ মৰমৰ বিদায়ী ছাত্ৰ ছাত্ৰী প্ৰমুখ্যে বিদ্যালয়ৰ সমূহ ছাত্ৰ ছাত্ৰীবৃন্দ, আজি বিদায়ী সভাত বেলেগকৈ নতুনকৈ ক'বলগীয়া বিশেষ কথা নাই। ইতিমধ্যে পৰীক্ষা সম্পৰ্কত আঁতিগুৰি মাৰি মৃণাল ছাৰ আৰু হিতেশ ছাৰে কৈছে, সেয়ে তোমালোকে সেইদৰে সাজু হোৱা। কাৰণ বৰ্তমান পৰীক্ষা চিষ্টেমটো এনেকুৱা হৈছে পাঠৰ প্ৰত্যেকটো শাৰীয়ে এটা প্ৰশ্ন হোৱাৰ যোগ্য।
গতিকে সকলোবিলাক সাবজেক্টে এয়া মেথছে হওক বা অসমীয়াই হওক প্ৰত্যেকটো শাৰীতে প্ৰশ্ন লুকাই আছে বুলি ভাবি তোমালোকে থৰলি মই বহুত বেছি সময় নলওঁ ইতিমধ্যে আমি ৰানিং আউট অফ টাইম বুলি কৈছে আমাৰ দশম শ্ৰেণীৰ বিদায়ী যিখিনি প্ৰাৰ্থী আছে মই তোমালোক থিয় হ'বৰ কাৰণে আহ্বান জনাইছোঁ কিমান কেইজন আছে ঠিক আছে চ' লাষ্ট ক্লাছ বুলি ৰৈছোঁ মই তোমালোকে থিয় হৈ শুনিবা হ'ব মই দুটা 3-4টামান শব্দ ক'ব দিম তোমালোকে কিন্তু জোৰকৈ ক'বা হে আমি তাতে গম পাম যে আমি দিয়া শিক্ষাখিনি মানে সঠিক হৈছে নে নাই ঠিক আছে কৈ যাবা I am unstoppable unstoppable মানে মই মোক কোনো ৰখাব নোৱাৰে হৃদয়ংগম কৰি ক'বা হা I am unbreakable বঢ়িয়া I am the best বুজি পাইছা এই তিনিটা শব্দ এইকাৰণে কৈছোঁ মই আমাৰ সন্মানীয় হিতেশ নাথ ছাৰ মীনাৰাম নাথ ছাৰ বসন্ত নাথ ছাৰ বিনয় ছাৰ আটাইয়ে ধুনীয়াকৈ হাউ টু স্ক'ৰ মাৰ্ক ইন ইয়ৰ আপকামিং এক্সাম সেইটো কৈছে হয়নে নহয় তো কেনেকৈ নম্বৰ পাব লাগে সেইখিনি কৈছে সেইখিনি মই অলৰেডি তোমালোকক এ আৰু বি ক্লাছত কৈছোঁ মনত আছে কেনেকৈ পঢ়িব লাগে কেনেকৈ টাইম মেনেজ কৰিব লাগে মই মাত্ৰ তোমালোকৰ আগন্তুক জীৱনৰ কাৰণে এইখিনি কথা ক'ব বিচাৰিছোঁ যে আমাৰ বসন্ত ছাৰেও কৈছে গুৰু মন্ত্ৰ যে নিজক ভাল পাবলৈ শিকা নিজক সন্মান কৰিবলৈ শিকা সেইকাৰণে কৈছোঁ যে আই এম আনষ্টপেবল কিয় ভাবিব দিছোঁ তোমালোকে নিজকে নিজৰ বেষ্ট ভাৰ্চন হা নিজৰ যদি আত্মবিশ্বাস হয় কথা কৈছা নিজৰ যদি আত্মবিশ্বাসটো থাকে তেতিয়াহ'লে নিজক তেনেকৈ ভাবিবলৈ সক্ষম হ'বা হ'ব আজিৰ পৰা ভাবিবা যে মোক কোনোৱে ৰখাব নোৱাৰে গতিকে আগন্তুক যিটো পৰীক্ষা আহি আছে অকল মেট্ৰিকটোৱে তোমালোকৰ ডাঙৰ পৰীক্ষা নহয় ইয়াৰ পিছত হায়াৰ ছেকেণ্ডাৰী আহিব তাৰপিছত ডিগ্ৰী থাকিব এনেকুৱা বিভিন্ন ধৰণৰ পৰীক্ষা আহিব তাত যাতে তোমালোকে চ' ইউ বিকাম এ আনষ্টপেবল তাৰপিছত থাকিব আই এম আনব্ৰেকেবল মোক জীৱনৰ কোনো কথাই যাতে ভাঙি পেলাব নোৱাৰে আনুষংগিক যিকোনো কথা জীৱনত যেতিয়া আগবাঢ়ি গৈ থাকিবা তো বিভিন্ন ধৰণৰ পৰিস্থিতিৰ সন্মুখীন হ'বা সেই ধৰণৰ পৰিস্থিতিয়ে যাতে তোমালোকক ভাঙি পেলাব নোৱাৰে তাৰ কাৰণে আজিৰ এই সভাতে তোমালোকে এইটো গুৰুমন্ত্ৰ বুলি লৈ ল'বা হ'ব ল'বানে নল'বা তো তাৰ কাৰণে এটা কথা থাকিব যে তোমালোকে নিজকে ভাবিব লাগিব যে আই এম ইন দ্য প্ৰচেছ টু ইগনাইট মাই চেল্ফ মাই মাইণ্ড মাই এণ্টায়াৰ বডি এভৰিথিং যে তোমালোকে নিজৰ মনৰ মাজৰ পৰা মানসিক যিটো বিকাশ বৌদ্ধিক যিটো বিকাশ সেইটো তোমালোকে খুব সুদৃঢ়ভাৱে মনৰ ভিতৰত ধৰি ল'ব লাগিব তেতিয়াহে আজি হয়তো কথাবিলাক বহুত টান যেন লাগিব কিন্তু এইখিনি কথা যদি পৰৱৰ্তী সময়লৈকে মনত ৰাখা আমাৰ শিক্ষাগুৰুসকলে কোৱা তেতিয়াহ'লে জীৱনত সফল হ'ব পাৰিবা বুলি মই আশা ৰাখিছোঁ বহুত দীঘলীয়া নকৰোঁ আগন্তুক যিটো পৰীক্ষা আহি আছে তাৰ কাৰণে মই এতিয়াও ভাবোঁ যে মই আশীৰ্বাদ দিব পৰা হোৱা নাই তথাপিও ভগৱানৰ ওচৰত কামনা কৰিছোঁ তোমালোক আটাইয়ে আমাৰ শ্ৰদ্ধাৰ মীনাৰাম ছাৰে কোৱাৰ নিচিনাকৈ তোমালোক যাতে আকৌ আহিব লগা নহয় সুন্দৰভাৱে সুখ্যাতিৰে পাৰ হৈ যোৱা আমাৰ বিদ্যালয়ৰ সুনাম ৰখা আমাৰ এইটো যিটো অঞ্চল আছে এই অঞ্চলটোৰ সুনাম ৰখা আৰু যাতে এনেকুৱা একোজন মানৱ সম্পদ হিচাপে তোমালোকে নিজকে গঢ়ি তোলা যাতে আমি ক'ব পাৰোঁ গৌৰৱ কৰিব পাৰোঁ যে এইকেইজন ছাত্ৰক আমি এটা সময়ত পঢ়াইছিলোঁ এইখিনি আশা ৰাখি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ তোমালোক ভাল হওক তোমালোক আটাইৰে এইখিনি কৈ মোৰ চমু বক্তব্য তোমালোকৰ জীৱনৰ কাৰণে মই আনুষ্ঠানিকভাৱে যিটো অন্তিম ভাষণ সেইটো মই তোমালোকক দিলোঁ তোমালোকৰ কাৰণে এইখিনি কৈ মোৰ বক্তব্য সামৰিছোঁ বিশেষ নাই আমাৰ উপৰোক্ত বক্তাসকলে তেওঁলোকে তোমালোকক বহুখিনি কথাই কৈছে জাষ্ট ক'ব বিচাৰিছোঁ মই দেখিছোঁ তোমালোকৰ কিছুমানে অকণমান আৱেগিক হৈছে আজি মোৰ কথা হ'ল তোমাৰ আৱেগিক হোৱাৰ কোনো প্ৰয়োজন নাই বিকজ ইউ আৰ ষ্টাৰ্টিং আ নিউ ফেজ অফ লাইফ নিউ জাৰ্নি অফ লাইফ যদি আমি অলপ আগুৱাই যাওঁ ইউ ষ্টাৰ্টেড ইয়ৰ জাৰ্নি years before in a primary school to কেনেকুৱা আছিল এটা পণ্ডৰ নিচিনা আছিল ন পুখুৰীৰ নিচিনা য'ত
you made your first friends, and you just started exploring the world around you. Tar pisor stage to ahile river, that's high school ahi ki korila, it's wider than the primary school. Hani porikhon to pohon tumi hopun dekhibole start korila naiba ami tumalukok hopun dekhibole ami sahay korilo, and all of challenge of ahile life and you start flowing river flow kori asa, and now today you are at the threshold of an ocean. Okay, today you are at the threshold of an ocean. And here ocean to kihor hobo, an ocean of possibility, ocean of opportunities. And that tomak he opportunities bilak luat ken kone sahay koribo, tomar dream e hopune tomak guide koribo how to sail your boat in the ocean. Okay, so ekhini kothai kom baki inculcate human values in you. Tumi jote nujua kele buji paisane tumaluke jote nujua tomar journey to start hoise aro ami aji tumalukok agborhai dibole ulaisu oceanot jot opportunities thakibo, jot challenges thakibo, aru tate tumak kune guide koribo, tomar dream e guide koribo, tumi kon phale goti koriba. আৰু এই সময়ছোৱাত তুমি কেতিয়াও পাহৰি যাব নালাগে যে তোমাৰ লিগেসি, তোমাৰ পিছফালে কিন্তু মানুহবোৰ তোমাক চাই আছে, মা দেউতা, এই স্কুলখন, তোমাৰ সমাজখন, কেতিয়াও তুমি পাহৰি যাব নালাগে। তোমাৰ যিটো ৰুট তুমি কেতিয়াও পাহৰিব নালাগে। আৰু বাকি মই আকৌ এবাৰ কৈছো, জাষ্ট তোমাৰ মাজত সেই হিউমেন ভ্যালুজখিনি ইনকালকেট কৰা। আমি প্ৰথম তুমি কিমান মার্কস পোৱা, তুমি কিমান কোনটো ডিভিজন পোৱা, কিমান পার্সেন্টেজ পোৱা, মোৰ মতে কিন্তু মেটাৰ কেতিয়াও নকৰে এজন ভাল মানুহ হ'বলৈ। প্ৰথম হ'ব লাগিব তুমি এজন ভাল মানুহ। মানুহৰ যিখিনি গুণ আজি আমাৰ মাজত নোহোৱা হৈ গৈছে। আমাৰ মাজতো ডক্টৰ, ইঞ্জিনিয়াৰ বহুত কিবা কিবি ওলাই গৈছে, সাইন্টিষ্ট ওলাই গৈছে, কিন্তু আমাৰ হিউমেন ভ্যালুজ কিন্তু আমাৰ মাজত দেখিবলৈ খুব কম পোৱা যায়। মই সেইখিনিয়ে কয় এজন শিক্ষক হিচাপে। আৰু মই আমাৰ সমাজখন কোনে চেঞ্জ কৰিব, তোমালোকে চেঞ্জ কৰিব লাগিব। শিক্ষা কিয় লৈছা? যদি তুমি শিখৰৰ পেকেটটোত যদি তুমি পঢ়িব নাজানা, সেই ছবিটো যদি তুমি দেখা পোৱা নাই তোমাৰ চকুৰ দুটাৰে, তেতিয়াহ'লে মই ভাবোঁ তুমি শিক্ষা লোৱাৰ অৰ্থই নাই, তুমি স্কুলত পঢ়াৰ প্ৰয়োজন নাই। কাৰণ তোমাৰ মা দেউতাই স্কুলত কিয় পঠাইছিলে? তোমাক শিক্ষিত কৰিবৰ কাৰণে। আৰু সেই শিক্ষা দীক্ষা লৈ যদি তুমি এতিয়াও, মই যদি এইমাত্ৰ চাওঁ তোমালোকৰ পকেটত, বহুতৰ পকেটত হয়তো শিখৰৰ টুকুৰা পাম। গতিকে সঁচাকৈ এজন শিক্ষক হৈ খুব বেয়া লাগে। এজন শিক্ষক হৈ নিজকে বৰ লাজ পাওঁ। মই শিখৰৰ কথাহে কৈছোঁ। আমাৰ মাজতো যদিও তোমালোকে বিদায়ী হোৱা, তথাপিও মই কথাখিনিতো ক'বই লাগিব। আমাৰ মাজতো হয়তো এতিয়াও আমি যদি ভালকে বিচাৰ লওঁ বা অলপ ভালকে চেক কৰোঁ, হয়তো মদ খোৱা ল'ৰাও আছে। এইটো কিন্তু আমাৰ কালচাৰ নাছিলে। শিক্ষা কিহৰ কাৰণে? যদি মদ আমাৰ কাৰণে উপকাৰী নে অপকাৰী, ৰাগিয়াল দ্ৰব্য আমাৰ কাৰণে উপকাৰী নে অপকাৰী, যদি আমি সেইখিনি কথাকে আমি নিশিকিলোঁ, প্ৰাইমাৰী স্কুল পাৰ হৈ আজি হাই স্কুলত পাছ কৰিব ওলাইছোঁ, যদি আমি সেই কথাখিনিকে নিশিকিলোঁ, তেতিয়াহ'লে আমি কি শিকিলোঁ? 83, 85, 93, 95% লৈকে আমাৰ আমি লাইফত কি হ'ব গৈ তোমালোকে যেহেতু পাঠ দিলা আগতে অন্তৰা 6ৰ পৰা বিশেষকৈ 10লৈ যিখিনি কোৰ্চ, এইখিনি যেহেতু খৰচি মাৰি পঢ়া নাছিলা, এই টেট পৰীক্ষাত কিন্তু তোমালোকে প্ৰশ্নৰ উত্তৰ কৰিব নোৱাৰিবা। এপ্লাই দি হোল স্কুৱাৰে বহুতে নাজানে, এতিয়াও এপ্লাই দি হোল স্কুৱাৰ বহুতে নাজানে, সত্যবেদী বহুতে নাজানে। আৰু হিন্দুৰ যিটো হুমাইকিয়া, এই হুমাইকিয়াই বহুতে নাজানে। গতিকে তেওঁলোকে সেই প্ৰশ্নবিলাক দিয়ে
টেট পৰীক্ষা কেনেকৈ পাছ কৰিম মই এই টেট পৰীক্ষা দিয়া বহুতক সুধিছোঁ বিজ্ঞানৰ প্ৰশ্ন উত্তৰ কৰিব নোৱাৰে অংকৰ প্ৰশ্ন উত্তৰ কৰিব নোৱাৰে যিসকল ইংৰাজীত কেঁচা সেইসকলে ইংৰাজীখিনি যেনে গৈ আহে জেনেৰেল নলেজটো আৰু জানাই গতিকে মই সেইকাৰণে গোটেই ল'ৰা ছোৱালীখিনি থাকিব লাগে এই কথাবিলাক শিকিব লাগে শুনিব লাগে গোটেই কোৰ্চবিলাক আমি খৰচি মাৰি শিকিব লাগে জ্ঞানখিনি অৰ্জন কৰিব লাগে তোমালোকে যিমান নাম কৰিয়ে পাছ নকৰা কিয় কিন্তু কিজনী কথা এটা সুধিলে ক'বই নোৱাৰা এটা ভালকৈ কথা সুধিলে হয়তো ক'ব নোৱাৰিবা যদি কিতাপখন গোটেইখিনি খৰচি মাৰি পঢ়া তেতিয়া যিকোনো প্ৰশ্ন আমি সুধিলে যিকোনো মানুহে সুধিলে তোমালোকৰ পৰাই উত্তৰ দিব পাৰে আজিৰ এই বিদায় সভাৰ সভাপতি মহোদয় সন্মানীয় গুৰুমণ্ডলী এই বিদ্যালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰা শ্ৰদ্ধাৰ নাথ ছাৰ বিদায় প্ৰাৰ্থীসকল আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল ইতিমধ্যে তোমালোকৰ ছাৰসকলে যথেষ্ট তোমালোকৰ লাগতিয়াল কথাখিনি কৈছে মোৰ ভাগলৈ কথা নাহি তথাপি থিয়া হৈছোঁ যেতিয়া দুএষাৰ কওঁ তোমালোক দেশৰ সম্পদ ইতিমধ্যে কি এই বস্তুটো তোমালোকে পৰিৱেশ বা সমাজ অধ্যয়নত পাইছে তোমালোকৰ মাজৰে কিছুমান আমাৰ কাৰণে বহুমূলীয়া সম্পদ হৈ উঠিবা আৰু কিছুমান যাৰ শ্ৰদ্ধা যাৰ ৰাপ যাৰ পঢ়িবলৈ ধ্যান জ্ঞানৰ অভাৱ বা পঢ়িবলৈ যাৰ ইচ্ছা নাই সেইবিলাক সম্পদ নোহোৱাকৈ থাকিবা আমাৰ কিন্তু শিক্ষাগুৰুসকলে সদায় আমাৰ ছাত্ৰ ছাত্ৰীসকলক দেশৰ এজন সুনাগৰিক হৈ দেশখনক আন দেশৰ তুলনাত জাকত জিলিকা কৰি তুলিবলৈ সদায় তোমালোকৰ মাজৰ পৰা একোজন নেতা বিচাৰি আছে বা আমি আছোঁ